অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা নকৰাৰ পূৰ্বেই অসম জাতীয় পৰিষদে বৃহৎ মন্তব্য আগবঢ়াইছে তেওঁলোকে উল্লেখ কৰিছে যে এইবাৰ অসমত চৰকাৰ গঠন কৰিব বিৰোধীয়ে 68ৰ পৰা 74খন আসন লাভ কৰিব বুলি উল্লেখ কৰিছে অসম জাতীয় পৰিষদে আৰু অসম জাতীয় পৰিষদে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে কি কৈছে অসম জাতীয় পৰিষদে লৈ আহিছো সবিশেষ জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ এইবাৰ আমি গঠন কৰিম চৰকাৰ 24ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা নকৰোতেই অসম জাতীয় পৰিষদৰ বৃহৎ মন্তব্য আহি পৰিছে 68ৰ পৰা 74খন আসন লাভ কৰিব বিৰোধীয়ে 35ৰ পৰা 40খনতকৈ অধিক এখন লাভৰ সম্ভাৱনা নাই বিজেপিৰ ইয়া অসম জাতীয় পৰিষদৰ মন্তব্য অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ এই বৃহৎ মন্তব্য এইবাৰ অসম জাতীয় পৰিষদ বা বিৰোধীয়ে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ কৈছে 68ৰ পৰা 74খন আসন লাভেৰে চৰকাৰ গঠন কৰিব বিৰোধীয়ে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈও এতিয়া কেইবা দিন বাকি আছে 4 মেত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল কিন্তু তাৰ পূৰ্বেই অসম জাতীয় পৰিষদে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে অসম জাতীয় পৰিষদৰ এয়া স্বপ্ন নে দিঠক জগদীশ ভূঞাৰ 74খন আসনৰ অংকক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত এতিয়া হাঁহিৰ খোৰাক দেখাও পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বেই বিৰোধী শিবিৰত যেন আকাশ কুসুম কল্পনাৰ জোৱাৰ উঠিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই শেহতীয়াকৈ যি মন্তব্য কৰিছে সেই মন্তব্যক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে তেওঁ দাবী কৰিছে যে আগন্তুক নিৰ্বাচনত বিৰোধীয়ে 68ৰ পৰা 74খন আসন লাভেৰে চৰকাৰ গঠন কৰিব আৰু শাসকীয় বিজেপিৰ আসনৰ সংখ্যা 35ৰ পৰা 40ৰ মাজত সীমাবদ্ধ থাকিব ইয়া অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ মন্তব্য কিন্তু বাস্তৱিক ক্ষেত্ৰত এই দাবী কিমান যুক্তিসংগত তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ৰাজনৈতিক বিশ্লেষকসকলৰ মতে যি সময়ত বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটে ৰাজ্যত নিজৰ স্থিতি অধিক শক্তিশালী কৰিছে সেই সময়ত কোনো নিৰ্ভৰযোগ্য জৰীপ অবিহনে 74খন আসনৰ কথা কোৱাটো কেৱল কৰ্মীসকলক উৎসাহিত কৰাৰ এক কৌশলহে এয়া যেন নিৰ্বাচনৰ পূৰ্বে দিনতে সপোন দেখাৰ দৰে কথা কৈছে অসম জাতীয় পৰিষদে সাংগঠনিক দুৰ্বলতা ঢাকিবলৈও চেষ্টা কৰিছে নেকি অসম জাতীয় পৰিষদে তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে অসম জাতীয় পৰিষদৰ নিজাকৈ সাংগঠনিক ভেটি এতিয়াও বহু ঠাইত থৰক বৰক বুলি সকলোৱে জানে বিগত নিৰ্বাচনসমূহত দলটোৰ প্ৰদৰ্শন আছিল নিৰাশাজনক তেনে ক্ষেত্ৰত আনৰ ওপৰত ভৰসা কৰি চৰকাৰ গঠনৰ সপোন দেখা কাৰ্যই দলটোৰ আত্মবিশ্বাস নে অতি আত্মবিশ্বাসক সূচাইছে তাক লৈ এতিয়া সমালোচনা হৈছে বিজেপিৰ শক্তিশালী প্ৰত্যাহ্বান যে বিজেপিয়ে যি সময়ত 100 অতিক্ৰম কৰাৰ লক্ষ্যৰে আগবাঢ়িছে আৰু প্ৰতিটো সমষ্টিত উন্নয়নৰ খতিয়ান দাঙি ধৰিছে তেনে সময়ত জগদীশ ভূঞাই বিজেপিক 35খন আসনত আবদ্ধ ৰখাৰ যি থিয়ৰি দিছে সেয়া বহুলাংশে হাস্যাস্পদ বুলি শাসকীয় পক্ষই অভিহিত কৰিব এতিয়া অস্তিত্ব ৰক্ষাৰ যুঁজ দিয়া অসম জাতীয় পৰিষদৰ মুখত 74খন আসনৰ দম্ভ দুঃসজ্ঞান কৰিছে ৰাইজে নিৰ্বাচনৰ পূৰ্বেই দিবা স্বপ্ন নেকি অসম জাতীয় পৰিষদৰ বিৰোধীৰ চৰকাৰ গঠনৰ দাবী কেৱল এতিয়া কাগজতে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু অসম জাতীয় পৰিষদে মন্তব্য কৰিছে যে এইবাৰ আমি গঠন কৰিম চৰকাৰ অৰ্থাৎ 26ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদ বা বিৰোধী জয়ী হ'ব বুলি উল্লেখ কৰিছে এতিয়া সদ্যহতে প্ৰশ্ন উত্থাপন হ'ব যি সময়ত বিজেপিয়ে নিজৰ সাংগঠনিক ভেটি বা সকলো উন্নয়নৰ খতিয়ান দাঙি ধৰি 100খন আসন পাম বুলি আত্মবিশ্বাসী হৈ আছে সেই সময়ত অসম জাতীয় পৰিষদৰ দৰে এটা দলে 68ৰ পৰা 74খন আসন পাম বুলি যি সপোন দেখিছে সেই সপোন দিঠক হ'ব নেকি কিন্তু ৰাইজে স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছিল যে অসমৰ ৰাইজে বা অসমৰ যিসকল ভোটাৰে প্ৰায়সমূহ ভোটাৰ বিজেপিৰ পক্ষত দেখিবলৈ পোৱা গৈছিল এতিয়া অসম জাতীয় পৰিষদৰ এই মন্তব্য কিমান দূৰ গ্ৰহণযোগ্য বা কিমান দূৰ সম্ভৱপৰ ইয়া লক্ষণীয় হ'ব 4 মেত অসম জাতীয় পৰিষদে কৈছে 68ৰ পৰা 74খন আসন লাভেৰে
চৰকাৰ গঠন কৰিব বিৰোধীয়ে আনহাতে অখিল গগৈয়েও এই ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰিছিলে অখিল গগৈয়ে কৈছে আমি চৰকাৰ গঠন কৰিম সংখ্যালঘু ৰাইজৰ হৈ কাম কৰিম বুলি উল্লেখ কৰিছে অখিল গগৈ এতিয়া সদ্যহতে প্ৰশ্ন উত্থাপন হ'ব বিজেপিয়ে যি সময়ত বিজেপিয়ে ৰাজ্যত উন্নয়নৰ পৰা আৰম্ভ কৰি আঁচনি সকলো ক্ষেত্ৰত যুৱক যুৱতীক আত্মনিৰ্ভৰ কৰাৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িছে বা সকলো বিষয়ক লৈ 26ৰ বিধানসভাত তেওঁলোকে আগবাঢ়িছিলে গতিকে সেইসমূহৰ বিপৰীতে অসম জাতীয় পৰিষদ বা বিৰোধীৰ যিসমূহ পৰিৱৰ্তনমূলক শব্দটোৰ যি উত্থান ঘটিছিলে সেয়া কিমান দূৰলৈকে ৰাইজে গ্ৰহণ কৰিব ৰাইজে কিমান দূৰলৈকে গ্ৰহণ কৰিছে সেয়া লক্ষণীয় হ'ব 4 মেত গতিকে অসম জাতীয় পৰিষদে কি মন্তব্য আগবঢ়াইছে আমাৰ ওচৰত মন্তব্য আহি পৰিছে দেখুৱাই দিয়াৰ চেষ্টা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষই পাব চৰকাৰ গঠন কৰিব সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষই পাব চৰকাৰ গঠন কৰিব সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষই পাব চৰকাৰ গঠন কৰিব সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষই পাব চৰকাৰ গঠন কৰিব সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষই পাব চৰকাৰ গঠন কৰিব সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষই পাব চৰকাৰ গঠন কৰিব সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষই পাব চৰকাৰ গঠন কৰিব সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষই পাব চৰকাৰ গঠন কৰিব সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষই পাব চৰকাৰ গঠন কৰিব সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষই পাব চৰকাৰ গঠন কৰিব সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষই পাব চৰকাৰ গঠন কৰিব সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষই পাব চৰকাৰ গঠন কৰিব সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষই পাব চৰকাৰ গঠন কৰিব সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম চৰকাৰৰ বিৰোধী পক্ষৰ হ'ব সকলোৱে নিশ্চিন্ত হৈ থাকক 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই কোনো ধৰণৰ সম্ভাৱনাই নাই
আৰু 68ৰ পৰা 76খন এখন বিৰোধী পক্ষ পাব, চৰকাৰ গঠন কৰিব। সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম। চৰকাৰৰ বিৰোধী পক্ষ হ'ব, সকলোৱে নিশ্চিন্ত হৈ থাকক। 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই, কোনো ধৰণৰ সম্ভাৱনাই নাই। আৰু 68ৰ পৰা 76খন এখন বিৰোধী পক্ষ পাব, চৰকাৰ গঠন কৰিব। সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম। চৰকাৰৰ বিৰোধী পক্ষ হ'ব, সকলোৱে নিশ্চিন্ত হৈ থাকক। 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই, কোনো ধৰণৰ সম্ভাৱনাই নাই। আৰু 68ৰ পৰা 76খন এখন বিৰোধী পক্ষ পাব, চৰকাৰ গঠন কৰিব। সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম। চৰকাৰৰ বিৰোধী পক্ষ হ'ব, সকলোৱে নিশ্চিন্ত হৈ থাকক। 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই, কোনো ধৰণৰ সম্ভাৱনাই নাই। আৰু 68ৰ পৰা 76খন এখন বিৰোধী পক্ষ পাব, চৰকাৰ গঠন কৰিব। সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম। চৰকাৰৰ বিৰোধী পক্ষ হ'ব, সকলোৱে নিশ্চিন্ত হৈ থাকক। 35ৰ পৰা 40খন আসনতকৈ অধিক